নমস্কাৰ। যোনটো সময়ত আমি সকলোৱে মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি দৰমহা বৃদ্ধি হোৱাৰ আশা কৰি আছিলোঁ বা দিয়ে যি বৃদ্ধি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰা গ'ল বা জুলাই মাহত নেক্সট বৃদ্ধি হ'ব তাৰ আশা কৰি আছোঁ। সেই সময়তে দৰমহা কৰ্তনৰ এক খবৰ আহি পৰিছেহি যে অসমতো পৰিল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ। অহা 6 মাহৰ বাবে এইসকলৰ কৰ্তন কৰা হ'ব 30% দৰমহা। এই বাতৰি আহি পৰিছেহি, সবিহে চাওঁ আহক। মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ যি BTC চৰকাৰ আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, তেওঁলোকৰ এই সিদ্ধান্ত হয়। বুধবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সচিবালয়ত অনুষ্ঠিত হয় BTCৰ কাৰ্যকৰী পৰিষদৰ বৈঠক। কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড সচিবালয় প্ৰেক্ষাগৃহত BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় BTCৰ কাৰ্যকৰী পৰিষদৰ বৈঠক। এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এক সিদ্ধান্ত অনুসৰি BTCৰ সকলো কাৰ্যবাহী সদস্য তথা পাৰিষদসকলৰ দৰমহা অহা 6 মাহৰ বাবে 30% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি BTCত ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গ্ৰামাঞ্চলৰ নাগৰিকক 7 বিঘা আৰু নগৰ অঞ্চলৰ নাগৰিকৰ বাবে 1.5 কঠা ভূমিৰ পট্টা প্ৰদানৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় আজিৰ বৈঠকত। ইয়াৰ উপৰি ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰিবলৈ মাণ্ডলিক কমিটি গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। তদুপৰি BTCত নতুনকৈ গৰু বজাৰ স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। BTCত বন্ধ হৈ থকা কেইবাখনো গৰু বজাৰ পুনৰ মুকলি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি গৃহীত কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে BTCৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। গতিকে এই বাতৰিটি BTCৰ ফালৰ পৰা আছিলে। BTCৰ যিসকল পাৰিষদ আছে বা যিসকল কাৰ্যবাহী সদস্য আছে, এক্সিকিউটিভ মেম্বাৰ্ছ আছে, তেওঁলোকৰ আগন্তুক 6 মাহৰ দৰমহাৰ পৰা 30% কৰ্তন কৰি পেলাই দৰমহা ল'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। ধন্যবাদ।